Hello everyone and welcome back to Mathboltmaster. তেনেহলে আৰম্ভ কৰো আমাৰ আজিৰ সেশনটো। তো আমি কথা পাতি আছো ক্লাস 6 ৰ চ্যাপ্টাৰ নম্বৰ 4 ডেটা প্ৰেজেন্টেশন ওপৰত। ঠিক আছে, তো ডেটা ইন্টাৰপ্ৰিটেশন এণ্ড প্ৰেজেন্টেশন এই চ্যাপ্টাৰটোৰ আজি সেকেন্ড লেসনত আহি যাও। লেসনটোৰ নাম হৈছে আমাৰ পিক্টোগ্ৰাফছ। পিক্টোগ্ৰাফছ কওঁ বা পিকচাৰ গ্ৰাফছ কওঁ, একেই কথা হয়। তো এইটো এটা ভিডিও সেশন হয়। তো প্ৰথমতে আমি ভিডিওটো চাই লম আৰু ভিডিওটোত কিবোৰ কথা কৈছে তাকে আমি বুজিবলৈ চেষ্টা কৰিম। তেনেহলে আৰম্ভ কৰো। What we have here is a picture graph. And the reason why it's called a picture graph is because it uses pictures to give us information. In this case, পিকচাৰ গ্ৰাফ কি হয়? পিকচাৰ গ্ৰাফ এনেকা ধৰণৰ গ্ৰাফ হয়। ঠিক আছে, গ্ৰাফ মানে কি হয়? জেনেৰেলি আমি ইয়াতে ডেটা লওঁ বা ইনফৰমেশ্যনবোৰ আমি ষ্টাডি কৰোঁ। ঠিক আছে, ইনফৰমেশ্যন কালেক্ট কৰোঁ এটা গ্ৰাফত। তো ডেটা হ'ব পাৰে বা ইনফৰমেশ্যন হয়, ডেটা ইনফৰমেশ্যন একেই কথা হয়, আমি কালেক্ট কৰোঁ। বাট ইয়াতে আমাৰ যোনটো ডেটা হ'ব সেইটো পিকচাৰ ফৰ্মেটত থাকিব। ঠিক আছে, ফৰ এক্সাম্পল আমাৰ এইটো কেছত আমি এটা পিকচাৰ ইউজ কৰিছোঁ। ইয়াতে কি পিকচাৰ ইউজ কৰিছোঁ? আমি ইয়াতে নিগনি ইউজ কৰিছোঁ। ঠিক আছে, ইয়াতে হৈ গ'ল আমাৰ নিগনি। তো এই নিগনিটোকে আমি কি বুলি ক'ম? এই এটা ছিংগল নিগনিক আমি ক'ম ওৱান মাউচ বুলি কয়। ঠিক আছে, ঠিক তেনেকৈতো আমি দুটা নিগনিও ল'ব পাৰোঁ। চ' দুটা নিগনি যদি লওঁ তেতিয়া আমাৰ হৈ যাব, ফৰ এক্সাম্পল এইটো কেছত হৈ যাব দুটা নিগনি হৈ যাব টু মাইচ। ঠিক আছে, তো মাইচ এতিয়া আমি ইউজ কৰোঁ যেতিয়া প্লুৰেল হৈ যায়। এটাতকৈ বেছি থাকিলেও সেইটো প্লুৰেল হৈ গ'ল, সেইটোক আমি মাইচ বুলি কওঁ। আৰু ছিংগল থাকিলে মাউচ। মাউচ মানে কি হৈছে? নিগনি। তো দুটা নিগনি, তিনিটা নিগনি। ঠিক আছে, তো এইবোৰে হৈ গৈছে এতিয়া পিকচাৰ্ছ। এতিয়া আমি এই পিকচাৰ্ছৰ কালেকশ্যন ইউজ কৰি পেলাই আমি কি কৰিম? এটা গ্ৰাফ এটা বনাম। ঠিক আছে, আৰু সেই গ্ৰাফত কি থাকিব? এই পিকচাৰবোৰ থাকিব যোনটোৱে আমাক কিবা ধৰণৰ ডেটা দিব বা কিবা ইনফৰমেশ্যন দিব। it uses the picture of a mouse. And it tells us that one of these little mouse pictures means one mouse. It equals one mouse. So what is this picture graph telling us? Well, the title says mice on farm. So this tells us how many mice are in the different places in a farm. And you could see here the different places where we might find mice. You could find mice in the house, in the barn, in the pasture, or the corral. তো এতিয়া এই গ্ৰাফটোত একচুৱেলি আমি কেইটামান বস্তু চাই পেলাই ক'ব পাৰোঁ। এতিয়া প্ৰথমতে গ্ৰাফটো চোৱাৰ আগতে এটা কথা চোৱা, ভাবি লোৱা যে নিগনি ক'ত পোৱা যায়? নিগনি আমাৰ ঘৰত পাব, হাউচ। ঠিক আছে, হাউচত থাকিব আমাৰ নিগনি। নেক্সট ক'ত থাকিব পাৰে? বাৰ্ণত থাকিব পাৰে। বাৰ্ণ মানে হৈ গৈছে আমাৰ ভঁৰাল। ঠিক আছে, ধান থকা ভঁৰাল, তাতে থাকিব পাৰে নিগনি। তাৰপিছত আছে আমাৰ ইয়াতে পষ্টাৰ পেষ্টাৰ আছে। পেষ্টাৰ মানে হৈ গৈছে এনেকুৱা অ'পেন ফিল্ড। অ'পেন ফিল্ডত আছে, তাতো থাকিব পাৰে আমাৰ নিগনি। আৰু নেক্সট আছে আমাৰ কৰাল। এতিয়া কৰাল মানে হৈছে য'ত গৰু থাকে বা বিভিন্ন ধৰণৰ এনেকৈ এনিমেল থাকে। তো আমি এইটো গোহালি বুলিও ক'ব পাৰোঁ। ঠিক আছে, তো এনেকৈ ডিফাৰেণ্ট ডিফাৰেণ্ট লোকেশ্যনত চাৰিটা লোকেশ্যন লৈ লৈছোঁ আমি। ঘৰ ল'লোঁ, ভঁৰাল ল'লোঁ, ফিল্ডত ল'লোঁ, অ'পেন ফিল্ডত ল'লোঁ আৰু গঁৰালত ল'লোঁ। ঠিক আছে, And then গঁৰাল বা গৰু থকা গোহালিও হ'ব পাৰে। ঠিক আছে, these, I guess you could say, these stacks of these mouse pictures tell us how many mice there are in each of those places. So, for example, in the house, we see, well, this they tell us that's one mouse. It says 1 plus 1 plus 1 plus 1, or 4 mice. 4 mice in the house. That's 4 right over there. Could write that over there. 4 mice in the house. তো এই বস্তুটো গ্ৰাফত দি আছে। বাট আমি লাষ্ট ছেশ্যনত আমি কি কৰিছিলোঁ? আমি টেবুল বনাইছিলোঁ। তো লেটছ চে ইয়াতে আমি যদি লিখি দিওঁ হাউচ। ঠিক আছে, তো হাউচত আমাৰ কেইটা আছে? আমি যদি কাউণ্ট কৰোঁ 1 2 3 4, চাৰিটা নিগনি আছে। তো আমি এইটো কি কৰিছিলোঁ? 1 2 3 4 এনেকুৱাকৈ আমি লাইন টানি দিছিলোঁ। ঠিক আছে, ঠিক তেনেকৈ আমি নেক্সট বাৰ্ণত কিমান How আছে many in the কেলকুলেট কৰিব barn? পাৰোঁ। Well, same idea. 1 2, let me just in different color. 1 2 3 4 5 6. So there are 6 mice in the barn. তো বাৰ্ণত যদি চাওঁ, বাৰ্ণ মানে হৈ গৈছে আমাৰ ভঁৰাল। ভঁৰালত আছে আমাৰ কেইটা? কাউণ্ট কৰিলেই হ'ল, 6টা আছে। তো আমি কি কৰিম? 6টাটো কেনেকৈ লিখিম? 1 2 3 4 5টো আমি 5 ষ্টিকটো নিদিওঁ। আমি 5টোৰ কাৰণে কেনেকৈ লিখিম? এই চাৰিটাক কাটি দিম। সেইটোৱে এই কাটা লাইনটোৱে হৈ যাব 5 আৰু এটা দিব লাগিব। তো তেতিয়া হৈ যাব আমাৰ 6। নেক্সট আছে আমাৰ পেষ্টাৰ। পেষ্টাৰ মানে যোনটো হৈ গ'ল আমাৰ অ'পেন ফিল্ড। তো অ'পেন ফিল্ডত কেইটা আছে? আমি ইয়াতে কাউণ্ট কৰি ল'ব পাৰিম 1 2 3। আমি কৈছোঁ 1 2 3। আৰু কৰাল। তো কৰালত আমাৰ আছে
দুটা 1 and 2 তো এইটো বস্তুটো আমি ফ্ৰিকুৱেঞ্চি টেবুলত কৰিছিলোঁ লাষ্ট ছেশ্যনত এই ছেইম বস্তুটো আমি এনেকা ষ্টিক্স ইউজ নকৰি পেলাই এবাৰ কি ইউজ কৰিছোঁ পিকচাৰ্ছ ইউজ কৰিছোঁ ঠিক আছে ইয়াতে যিহেতুকে আছে আমাৰ 4টা মাউচ আছে তো 4টা নিগনিকে আমি কি কৰিছোঁ এনেকা মাউচৰ পিকচাৰ ইউজ কৰি পেলাই দেখুৱাইছোঁ মিনিংটো ছেইম হয় তো সেইকাৰণে হাউচ য'ত ঘৰ আছে ঘৰত আমি কেইটা দিছোঁ 4টা নিগনি ড্ৰ কৰিছোঁ তাৰমানে 4টা আছে তাৰপিছত আমাৰ ভঁৰালত 6টা আছে তাৰপিছত অ'পেন ফিল্ডত আমাৰ 3টা আছে আৰু ৰাস্তা অ'পেন ফিল্ড বা পথাৰ কওঁ আৰু ৰাস্তাত আছে আমাৰ গৰু গোহালি তো তাতে গোহালিত আছে আমাৰ 2টা ঠিক আছে So there's 6 mice in the barn. Let me just write that down. So 6 mice in the barn. What about the pasture? Well, we see that. There's 3 mice there just because each of these pictures is 1 mouse. The person who made the picture graph could have made each of those pictures a different number of mice, but here each one is 1 mouse. So there's 3 in the pasture, 3 in the pasture. And then finally, let me move over a little bit. And then finally, there are 2 in the corral. 2 in the corral. So if someone asked you how many total mice are there on this farm, well, you would add all of these up. You would say 4 plus 6 is 10, plus 3 is 13, plus 2 is 15. 15 total. তো এই ডেটাটো চাই পেলাই আমি এতিয়া ইজিলি ক'ব পাৰোঁ কোনোবাই যদি আমাক সোধে বোলে টোটেল নিগনি কিমান আছে টোটেল নিগনিৰ কাৰণে আমি চাম কৰি দিম তো 4 প্লাছ 6 প্লাছ 3 প্লাছ 2 এইটোতো বহুত ইজি চাম হয় 4 প্লাছ 6 হৈ গ'ল আমাৰ 10 তাৰপিছত 10 প্লাছ 3 হৈ গ'ল আমাৰ 13 আৰু 13 প্লাছ 2 হৈ গ'ল আমাৰ 15 তো তাৰমানে আমাৰ তাত টোটেল 15 মাইচ আছে তাৰমানে 15টা নিগনি আছে Mice on the farm. So once again, picture graph. Just a way to show data, to show information. This tells us how many mice are in each part of the farm. Someone said, how many mice in the barn? You say, okay, well, there's 6 mice. If someone says, how many mice are in the pasture and the corral combined? Well, that's going to be the 3 in the pasture plus the 2 in the corral, or 5. They said, how many mice in the whole farm? And if these are all the places where the mice could be, well, it's going to be the 4 plus 6 plus 3 plus 2, or 15. And we're done. তো এই পিক্টোগ্ৰাফটোৰ পৰা আমি বহুতখিনি কথাও জানিব পাৰোঁ ফৰ এক্সাম্পল কোনোবাই যদি সোধে কি চবতকৈ বেছি নিগনি ক'ত আছে য'ত বেছি নিগনি আছে তাতে প্ৰথমতে আমি ফান পাতিব লাগিব বা মেডিচিন দি পেলাই সেই নিগনিখিনি গুচাব লাগিব তো এই যদি পিক্টোগ্ৰাফটোক আমি চাওঁ পিক্টোগ্ৰাফটোক চাই পেলাই আমি ক'ব পাৰিম যে চবতকৈ বেছি ক'ত আছে বাৰ্ণত আছে বিকজ বাৰ্ণত আমাৰ কিমান আছে 6টা আছে আমি কি কৰি আছোঁ ইয়াতে ইণ্টাৰপ্ৰেট কৰি আছোঁ ৰাইট আমি ডেটাটো চাই পেলাই আমি ইয়াৰ পৰা এটা আইডিয়া ওলাই আছোঁ যে আমাৰ বিকজ ইণ্টাৰপ্ৰেট যেতিয়ালৈকে আমি নকৰোঁ তেতিয়ালৈকে আমি ক'ব নোৱাৰোঁ ৰাইট ইণ্টাৰপ্ৰেট লোৱাৰ পিছতহে আমি এটা ডিচিজন ল'ব পাৰিম তো আমি যেনিবা এটা ডিচিজন ল'ব লাগে যে বোলে য'ত বেছি নিগনি আছে তাতে আমি প্ৰথমতে ফান পাতিম নিগনিকেইটাক ধৰিবৰ কাৰণে তো প্ৰথম কথাটো আহি যায় কি ঘৰ হওক তাৰপিছত ভঁৰাল তাৰপিছত পথাৰ বা গোহালি কোনটোত বেছি আছে নিগনি তো আমি দেখা পাইছোঁ যে বাৰ্ণত চবতকৈ বেছি নিগনি আছে ঠিক আছে বা আমি বেলেগ কুৱেশ্যন এটা সুধিব পাৰোঁ আচ্ছা তুমি এটা বস্তু কোৱাচোন বোলে পথাৰ আৰু গোহালিত যদি আমি চাওঁ এই দুটা জেগাত মিলি পেলাই কেইটা আছে নিগনি তো পথাৰত আছে আমাৰ 3টা আৰু গোহালিত আছে আমাৰ 2টা তো 3 + 2 কৰি দিলে = 5 তো আমি ক'ব পাৰিম কুইকলি আমাৰ টোটেল 5টা নিগনি পথাৰৰ আৰু গোহালিত মিলাই পেলাই আছে তো এইটোকে কোৱা হয় ডেটা ইণ্টাৰপ্ৰিটেশ্যন আৰু আমি কেনেকৈ ইণ্টাৰপ্ৰিটেট কৰিছোঁ পিকচাৰ গ্ৰাফ চাই পেলাই পিকচাৰ গ্ৰাফত কি কৰা হয় আমি পিকচাৰ ইউজ কৰোঁ পিকচাৰ ইউজ কৰি পেলাই আমি ৰেপ্ৰেজেণ্ট কৰোঁ আমাৰ ডেটাটো ঠিক আছে তো এইটোৱে আছিল আমাৰ আজিৰ ছেশ্যনটো চ' চি ইউ ইন দ্য নেক্সট ছেশ্যন থেংক ইউ